গগৈ বুলি ক'লে যদি আপোনালোকে ভাবি লয় যে আহোম সমাজ মানে একত্ৰিত হৈছে বিজেপিৰ বিৰুদ্ধে, সেইটো কিন্তু ভুল কথা। লুৰিণজ্যোতি গগৈ তেখেতৰ পলিটিকেল পাৰ্টিৰ নামটো মই ভালকৈ স্পষ্টকৈ ক'ব নোৱাৰিম, কাৰণ মনত নাথাকে ইমান। অখিল গগৈ আৰু দল বনাব পাৰে নেকি? দুই গগৈ আছে, তেওঁলোকৰ কোনো অস্তিত্বই নাই, কাৰণ তেওঁলোকৰ কোনো পলিটিকেল পাৰ্টিৰ স্বীকৃতি নাই। তিনিজন গগৈক মই ভাবোঁ যে অসমীয়া সমাজে তেওঁলোকক ৰিজেক্ট কৰিছে। বহু বিবাহ সম্পৰ্কে ভাৰতবৰ্ষত আগতে হয়তো হিন্দুসকলৰ মাজতো আছিলে, বা বিশেষকৈ আমাৰ যিটো ট্ৰাইবেল সম্প্ৰদায় তেওঁলোকৰ মাজতো আছে। ট্ৰাইবেল কাষ্টমাৰী ল হিচাপত তেওঁলোকৰ আহে। কিন্তু দেখা গৈছে কি যে এতিয়া আমাৰ সমাজত ভাৰতবৰ্ষৰ যিবিলাক সনাতনী মানুহ আছে তেওঁলোকৰ সামাজিকভাৱে এইখিনি আমি আৰু গ্ৰহণ নকৰে কাৰণে কি হৈছে, আমাৰ আইনৰো তেনেকুৱা প্ৰয়োজন হোৱা নাই যে আইন হ'লেহে নকৰিব। এটা ছ'চিয়েল ৰিফৰ্মেশ্যন হৈছে আমাৰ সনাতনী সমাজৰ মাজত, এণ্ড বিকজ অফ দিছ ছ'চিয়েল ৰিফৰ্মেশ্যন আমাৰ এইখিনি আৰু আমি একচেপ্টেবল নহয়। কিন্তু দেখা গৈছে যিবিলাক মিয়া সম্প্ৰদায়ৰ মানুহ আছে বা বাংলাদেশৰ পৰা যিসকলে আহি বসবাস কৰিছে তেওঁলোকৰ মাজত এইটো প্ৰচলন এতিয়াও আছে। আৰু তাৰ বাবে কি হৈছে, আপুনি কি চাব যে ভাৰতবৰ্ষৰ আগতে ৩ তালাকৰ কাৰণে আইন আহিলে যে ৩ তালাক হ'ব নালাগে বুলি। কিন্তু ৩ তালাক মানে কি? ৩ তালাক মানে এজন মহিলাক তেওঁলোকে তালাক দি দিলে, তাৰপিছত আৰু এটা বিবাহ পাতি ল'লে। এতিয়া মানে সেইটো বহু বিবাহ হৈ গ'ল। সেইকাৰণে এই যিটো পৰম্পৰা সেইটো মানে আমাৰ ছ'চিয়েল ৰিফৰ্মেশ্যন হোৱাৰ পিছতো আমাৰ সনাতনী কালচাৰটো ডেষ্ট্ৰয় কোনে কৰি আছে? এই বাহিৰৰ পৰা আহি পেলাই সেই মানুহখিনিয়ে কৰি আছে। সেইকাৰণে আল্টিমেটলি আইন আহিবলৈ প্ৰয়োজন হৈ গ'ল। আৰু স্বাভাৱিক কথা, এটা ভদ্ৰ সমাজত বহু বিবাহৰ প্ৰথাটো এনেও বন্ধ হ'ব লাগে, আইন থাকক বা নাথাকক। কিন্তু দেখা গৈছে যে আইনী ব্যৱস্থা যিসকলে নামানে তেওঁলোকৰ কাৰণে আকৌ নতুনকৈ আইন আনিব লগা হৈ যায়। সেইকাৰণে নতুন আইনটো আহিছে আৰু মই ভাবোঁ যে এইটো ভাল কথা, বহু বিবাহ বন্ধ হ'ব লাগে। দ্বিতীয়টো প্ৰশ্ন, যিহেতু 26ৰ অনাগত নিৰ্বাচন, তিনি গগৈৰ মিত্ৰতাক লৈ কি কয়? তিনি গগৈৰ মিত্ৰতা চাওক, তিনি গগৈৰ মিত্ৰতাটো এইটো নতুন কোনো কথা নহয়। এই তিনি গগৈৰ মিত্ৰতা আমি বহুবাৰ দেখিছোঁ আৰু থাকিব। তিনি গগৈৰ অৱস্থা ভাল নহয়। এই তিনি গগৈক বাদ দি পেলাই বাকী গগৈটো চব আমাৰ লগতে আছে। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আপুনি চাব ভাল ভাল গগৈ আছে। আপুনি চাব গ'লে এতিয়া পবিত্ৰ মাৰ্ঘেৰিটা, তেখেততো অৰিজিনেলটো তেওঁ গগৈ লিখে। সেইকাৰণে তেনেকুৱা আমাৰ এজন ভাল নেতা আমাৰ বিজেপিত আছে। তাৰপিছত যদি আহোম সমাজ বুলি আপুনি চাব যায়, আহোম সমাজৰতো আমাৰ ভাল লিডাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিত আছে। সেইকাৰণে গগৈ বুলি ক'লে যদি আপোনালোকে ভাবি লয় যে আহোম সমাজ মানে একত্ৰিত হৈছে বিজেপিৰ বিৰুদ্ধে, সেইটো কিন্তু ভুল কথা। সেইকাৰণে আমি কমিউনিটি হিচাপে দেখা নাই, তিনিজন ব্যক্তি হিচাপে আমি চাই আছোঁ যে তিনিজন গগৈয়ে লগ ধৰিছে। আৰু এই তিনিজন গগৈক মই ভাবোঁ যে অসমীয়া সমাজে তেওঁলোকক ৰিজেক্ট কৰিছে। কংগ্ৰেছক ৰিজেক্ট কৰিছে গোটেই ভাৰতবৰ্ষ, আৰু বাকী যে দুই গগৈ আছে তেওঁলোকৰ কোনো অস্তিত্বই নাই, কাৰণ তেওঁলোকৰ কোনো পলিটিকেল পাৰ্টিৰ স্বীকৃতি নাই। সেইকাৰণে স্বীকৃতি নথকা দুটা পাৰ্টি আৰু কংগ্ৰেছক গোটেই ভাৰতবৰ্ষৰ মানুহে ৰিজেক্ট কৰা এটা দল, এইকেইটাই একেলগত মিলিছে, তাৰ কি ইম্পেক্ট হ'ব পাৰে? দেৰ ইজ ন' ইম্পেক্ট। সেইকাৰণে আলোচনাৰ বিষয় নহয় মই ভাবোঁ, একো প্ৰভাৱ নপৰে। মই যিটো কথা ক'ব বিচাৰিছোঁ যে এতিয়া লুৰিণজ্যোতি গগৈ তেখেতৰ পলিটিকেল পাৰ্টিৰ নামটো মই ভালকৈ স্পষ্টকৈ ক'ব নোৱাৰিম, কাৰণ মনত নাথাকে ইমান। এইবিলাক কিমান মানুহ বনাই থাকে পাৰ্টি, এইটো মনত নাথাকে। এতিয়া আৰু এজন হ'ল আপোনাৰ অখিল গগৈ আৰু দল বনাব পাৰে নেকি? তেওঁতো মই সদায় দেখি আছোঁ তেওঁ অকলে ঘূৰি ফুৰা মানুহ এজন। তেওঁৰতো দল আছে বুলিতো মই নাভাবোঁ। অখিল গগৈ হিমছেল্ফ ইজ এ ওৱান মেন পাৰ্টি। ওৱান মেন পাৰ্টি আকৌ মানে গোটেই অসমত কি ইম্পেক্ট আনিব পাৰে? আৰু তেখেতৰ যিটো ব্যৱহাৰ, তেখেতৰ যিটো আচৰণ আমি যেতিয়া হাউচৰ ভিতৰত দেখা পাওঁ, মই যোৱাকালিও মই এছেম্বলিৰ প্ৰচিডিংবিলাক মই টেলিভিশ্যনত চাই আছিলোঁ, তেখেতৰ কোনো আচৰণে নাই, তেওঁ কোনো ডিচিপ্লিন নহয়। তেওঁ সমাজত কি মানে প্ৰতিষ্ঠা কৰিব বিচাৰিছে? এইকাৰণে এই তিনি গগৈৰ কোনো কাম নাই। আৰু বিশেষকৈ কংগ্ৰেছ হিচাপে যদি আমি এটা দল হিচাপে চাওঁ, তেওঁলোকে গোটেই ভাৰতৰ মানুহে ৰিজেক্ট কৰিছে।
বিহাৰত কি অৱস্থা হ'ল এতিয়া ইলেকশ্যনত তেনেকৈ একে অৱস্থা গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেকটা ৰাজ্যত হৈ আছে আৰু অসমততো তেওঁলোকৰ অস্তিত্বই নাই